নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। ৰাজ্যত সৃষ্টি হ'ব প্ৰবেশনাৰী শিক্ষক। এই বাতৰিটি আজি দৈনিক কাকতসমূহত প্ৰকাশ পাইছে যে চাকৰি সেৱা বিধিৰ সংশোধিত খচৰা, কলেজৰ দৰে স্কুলতো নিযুক্তিৰ ক্ষেত্ৰত ঘটিব আমূল পৰিৱৰ্তন। 2 বছৰৰ প্ৰবেশনাৰী কাৰ্যকাল সঠিকভাৱে সম্পন্ন কৰিব পাৰিলেহে নিয়মীয়া হ'ব চাকৰি। প্ৰবেশনাৰী সময়ত নাপাব নিয়মীয়া শিক্ষকৰ দৰমহা। প্ৰকাশ হ'বলগীয়া নতুন সেৱাবিধিত থাকিব শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থাও। 5% প্ৰধান শিক্ষকৰ পদ পূৰণ কৰা হ'ব অসম শিক্ষা সেৱা বিষয়াৰ দ্বাৰা। জ্যেষ্ঠতা পাৰদৰ্শিতাৰ ভিত্তিত নিযুক্ত হ'ব মাধ্যমিক শিক্ষাৰ 75% প্ৰধান শিক্ষক। এই বাতৰিটো আজি বহুকেইখন দৈনিক কাকতত প্ৰকাশ পাইছে। বাতৰিটোৰ ভিতৰত আছে যে নিয়োগৰ ক্ষেত্ৰত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত প্ৰথম 2 বছৰ প্ৰবেশনাৰী পিৰিয়ডত কাম কৰাৰ পাছতহে নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি লাভ কৰিব। অৰ্থাৎ এতিয়া পোনপটীয়াকৈ চৰকাৰী বা প্ৰাদেশিক বিদ্যালয়ত নিযুক্তি লাভ কৰিয়েই এজন শিক্ষকৰ চাকৰি স্থায়ী হোৱা আৰু নিয়মীয়া দৰমহা লাভ কৰাৰ দৰে সুবিধা নতুনকৈ নিযুক্ত শিক্ষকে নাপাব। চাকৰি সেৱা বিধিৰ সংশোধন কৰি প্ৰস্তুত কৰা খচৰা অনুসৰি বেংক বা আন কেতবোৰ প্ৰতিষ্ঠানত প্ৰবেশনাৰী পিৰিয়ডত কাম কৰা অৰ্হতাৰ ভিত্তিত দিয়াৰ দৰে শিক্ষকো নিযুক্তিও হ'ব। অৰ্থাৎ প্ৰবেশনত থকাৰ সময়ত তেওঁ মূল দৰমহাহে, যাক আমি বেচিক পে বুলি জানো, বেচিক পেহে লাভ কৰিব। তেওঁ আগবঢ়োৱা সেৱাৰ ওপৰত কৰ্তৃপক্ষ সন্তুষ্ট হ'লে 2 বছৰৰ পাছত চাকৰি নিয়মীয়া হ'ব। প্ৰবেশনৰ সময়ছোৱাত আগবঢ়োৱা সেৱাৰ বাবে নিযুক্ত হোৱাৰ পাছত শিক্ষকজনে নিয়মীয়া দৰমহাৰ বকেয়াও দাবী কৰিব নোৱাৰিব। অৱশ্যে শিক্ষা বিভাগে গ্ৰহণ কৰা এই সেৱাবিধি খচৰা পৰ্যায়তহে আছে, অৰ্থাৎ চূড়ান্ত হোৱা নাই। মাধ্যমিক পৰ্যায়ৰ শিক্ষক সংগঠনসমূহৰ পৰা মতামত গ্ৰহণ কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে অহা 30 নৱেম্বৰত আলোচনালৈ আমন্ত্ৰণ জনাইছে। উল্লেখযোগ্য যে কলেজ শিক্ষকৰ নিযুক্তিৰ বাবে নতুন বিধি নিৰ্ধাৰণ কৰি যি খচৰা প্ৰস্তুত কৰা হৈছে, সেই খচৰা ৰাজহুৱা হোৱাৰ পাছতে ৰাজ্যত গৱেষক ছাত্ৰ শিক্ষাবিদসকলে তীব্ৰ প্ৰতিবাদ জনাইছে। শিক্ষামন্ত্ৰীক এই সিদ্ধান্ত বাতিল কৰিবলৈ ছাত্ৰ সংগঠনসমূহে দাবীও জনাইছে। ইয়াৰ মাজতে মাধ্যমিক আৰু প্ৰাথমিক পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে নতুন নীতি নিৰ্ধাৰণ কৰি প্ৰস্তুত কৰা সেৱাবিধিৰ খচৰাত শিক্ষকৰ পদোন্নতিৰ ব্যৱস্থা থাকিব, অৰ্থাৎ প্ৰমোচনৰ ব্যৱস্থা থাকিব। ছাত্ৰ শিক্ষকৰ আনুপাতিক হাৰ ৰক্ষা কৰি 25% মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ খালী পদ পূৰ কৰা হ'ব আৰু এই পদসমূহ পূৰ কৰা হ'ব প্ৰাথমিক পৰ্যায়ৰ কৰ্মৰত শিক্ষকৰ দ্বাৰা। শিক্ষক নিয়োগৰ সময়ত মেধাৰ ভিত্তিত এই পদোন্নতিৰ ব্যৱস্থা কৰা হ'ব। মাধ্যমিক পৰ্যায়ৰ প্ৰধান শিক্ষকৰ খালী পদৰ 75% পূৰ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতা আৰু আগৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি। 20% খালী পদ পূৰ কৰা হ'ব পোনপটীয়া নিযুক্তিৰ ভিত্তিত। বাকী 5% প্ৰধান শিক্ষকৰ পদ পূৰ কৰা হ'ব অসম শিক্ষা সেৱাৰ বিষয়াৰ দ্বাৰা। প্ৰাথমিক পৰ্যায়ত প্ৰধান শিক্ষকৰ খালী পদৰ 75% পূৰ কৰা হ'ব শিক্ষকৰ জ্যেষ্ঠতা আৰু কাম কৰা সময়ৰ পাৰদৰ্শিতাৰ ভিত্তিত। আন 25% পোনপটীয়াকৈ নিযুক্তি দিয়া হ'ব। নতুন সেৱাবিধিৰ খচৰা অনুসৰি প্ৰত্যেক শিক্ষকে দিনে অন্ততঃ 4টা শ্ৰেণী ল'ব লাগিব। ইয়াৰ লগত থাকিব 2টা ব্যৱহাৰিক আৰু প্ৰজেক্টৰ শ্ৰেণী। উচ্চতৰ মাধ্যমিকত 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষকে পাঠদান কৰিব লাগিব। মাধ্যমিক পৰ্যায়ত 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পাঠদান কৰিব লাগিব। ইয়াৰ উপৰি শিক্ষাগত যোগ্যতা থকাসকলে প্ৰয়োজন সাপেক্ষে একাদশ দ্বাদশ শ্ৰেণীতো পাঠদান কৰিব লাগিব। প্ৰাথমিক পৰ্যায়ত 1ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈ পাঠদান কৰাটো বাধ্যতামূলক হ'ব। শিক্ষাগত যোগ্যতা অনুসৰি 9ম 10ম শ্ৰেণীতো তেওঁলোকে পাঠদান কৰিব লাগিব। এই সম্পৰ্কে আজি খচৰা সম্পৰ্কে এইখিনি কথা আপোনালোকক জনাবলগীয়া আছিলে। শিক্ষকৰ সেৱাবিধিৰ ধন্যবাদ।